নমস্কাৰ জ্ঞান হাবৰ সমূহ দৰ্শক স্বাগতম জনাই আৰম্ভ কৰিবলৈ দিছোঁ আজিৰ এটি নতুন অনুষ্ঠান। প্ৰিয় দৰ্শক, আমি ইতিমধ্যে যোৱা সপ্তাহতো এটা লাইভ ইণ্টাৰেক্টিভ সেশন এটা আমি আৰম্ভ কৰিছিলোঁ যে আমি তাত প্ৰতিটো বিষয় সম্বন্ধে বা যিসমূহ প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ কথাবিলাক আছে সেই সম্পৰ্কে আমি আচলতে আলোচনা কৰোঁ। আৰু ঠিক আজিও তেনেকুৱা এটা বিষয় আমি আলোচনা কৰিবলৈ লৈছোঁ যে আপোনালোকে প্ৰত্যেকেই গম পায় যে CUET পৰীক্ষা, যিসকলে হয়তো HS পৰীক্ষা ফাইনেল দিছে তেওঁলোকে হয়তো ইতিমধ্যে যি ইউনিভাৰ্চিটিসমূহ আছে তাত আচলতে এপ্লাই কৰাৰ কাৰণে CUET এইটো এক্সাম দি আছে। গ্ৰেজুৱেশ্যনৰ কাৰণে কৰিব পাৰে, এইটো পোষ্ট গ্ৰেজুৱেশ্যনৰ কাৰণে কৰিব পাৰে, যাক আচলতে কোৱা হয় যে তাত ফুল ফৰ্মটো হৈছে কমন ইউনিভাৰ্চিটি এন্ট্ৰেন্স টেষ্ট বুলি কোৱা হয় আচলতে এইটোক। তাৰ কাৰণে আজি আমি এই বিষয়টো আমি বাছি লৈছোঁ। আৰু এই বিষয়টো বাছি লোৱাৰ কাৰণে মই যিজন অতিথি আমন্ত্ৰণ কৰি আনিছোঁ তেখেত হয়তো আমাৰ প্ৰত্যেকৰে চিনাকি, আৰু তেখেত হৈছে অসম জাতীয় বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষয়িত্ৰী তেখেত অপৰ্ণা দেৱী বাইদেউ। বাইদেউ, আপোনাক স্বাগতম জনাইছোঁ অনুষ্ঠানটোলৈ। হয়, বাইদেউ, যিহেতু আমি অনুষ্ঠানটো যিহেতু আমি আৰম্ভ কৰিছোঁ ইতিমধ্যে যে CUET সম্পৰ্কে আমি যিহেতু আজি পষ্টাৰখন আমি ইতিমধ্যে আপলোড কৰিছিলোঁ যে CUET এক্সামৰ কাৰণে আমি কেনেকৈ প্ৰিপেয়াৰ কৰিব সেই বিষয়ে মই যাম, কিন্তু তাৰ আগত মই এটা কথা ক'বলৈ লৈছোঁ যে সুধিবলৈ লৈছোঁ যে CUET এক্সাম আমাৰ প্ৰত্যেকৰ মুখে মুখে আহে, কিন্তু বহুতে হয়তো এক্সামটোৰ কথা বুজি নাপায়। এই সম্পৰ্কত আপুনি কি ক'ব? আপোনাৰ মতে কি ক'ব এইটো এক্সামটো? হয়, প্ৰথমে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। খুব সময় উপযোগী এটা বিষয় আজিৰ আলোচনাৰ কাৰণে আপুনি আনিছে বিষয়টি। আৰু এতিয়া যিসকলে উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈছে তেওঁলোকৰ কাৰণে খুব গুৰুত্বপূৰ্ণ। ঠিক সেইদৰে স্নাতক মহলাৰ কাৰণে এতিয়া পিছে স্নাতক পৰ্যায়ৰ কাৰণেহে CUET পৰীক্ষা আহি আছে। অহা মাহতে সেই CUET এক্সাম হ'ব। এতিয়া ঠিকেই কৈছে, বহুতে এতিয়াও ধৰিব পৰা নাই যে আচলতে CUET টেষ্টটো কি। আপুনি ক'লেই যে এইটোৰ যদি আমি ফুল ফৰ্মটো কওঁ তেতিয়াহ'লে হ'ব যে কমন ইউনিভাৰ্চিটি এন্ট্ৰেন্স টেষ্ট, UGC বুলি আমি যাক কওঁ, ইউনিভাৰ্চিটি গ্ৰাণ্টছ কমিশ্যন, অৰ্থাৎ বিশ্ববিদ্যালয় অনুদান আয়োগে আমাৰ দেশৰ 45খন কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে এক উমৈহতীয়া প্ৰৱেশ পৰীক্ষা, কমন বুলি সেইকাৰণে কোৱা হৈছে, এক উমৈহতীয়া প্ৰৱেশ পৰীক্ষাৰ ব্যৱস্থা লৈছে। আৰু এই যে CUET টেষ্টটো হ'ব, এইটো ৰাষ্ট্ৰীয় শিক্ষানীতি নেশ্যনেল এডুকেশ্যন পলিচিত উল্লেখ আছে। যদিও নেশ্যনেল এডুকেশ্যন পলিচি বা ৰাষ্ট্ৰীয় শিক্ষানীতিত উল্লেখ আছে, 2010 চনৰ পৰা চলি অহা ই এটা প্ৰৱেশ পৰীক্ষা। কিন্তু প্ৰথম অৱস্থাত এই পৰীক্ষাটো বাধ্যতামূলক নাছিল, আৰু কম সংখ্যক কেন্দ্ৰীয় বিশ্ববিদ্যালয়, চেন্ট্ৰেল ইউনিভাৰ্চিটিয়ে কম সংখ্যক কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ বাবেহে এই পৰীক্ষা অনুষ্ঠিত হৈছিল। কিন্তু 2021 চনৰ পৰা এই পৰীক্ষা বাধ্যতামূলক পৰীক্ষা বুলি UGCয়ে, ইউনিভাৰ্চিটি গ্ৰাণ্টছ কমিশ্যনে ঘোষণা কৰে। গতিকে এই পৰীক্ষাটো এটা সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষা, আৰু এইটো ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা নেশ্যনেল টেষ্টিং এজেঞ্চি, যিটো সংস্থা নাম এতিয়া মানুহৰ মানে কি ল'ৰা ছোৱালীৰ মুখে মুখে নেশ্যনেল টেষ্টিং এজেঞ্চি এইকাৰণে মুখে মুখে যে 2017 চনত ভাৰত চৰকাৰৰ দ্বাৰা এই সংস্থাটো গঠিত হৈছিলে, আৰু দেশৰ উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠানসমূহৰ বাবে বিভিন্ন প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ চৰকাৰে দায়িত্ব অৰ্পণ কৰে এই নেশ্যনেল টেষ্টিং এজেঞ্চি। এতিয়া CUET এক্সামটো আমি যেতিয়া আমাৰ ল'ৰা ছোৱালী বিলাকে গম পালে, তেওঁলোকে বিশ্ববিদ্যালয় খুব উচ্চ পৰ্যায়ৰ বা এক মানসম্পন্ন বিশ্ববিদ্যালয়ত নামভৰ্তিকৰণৰ বাবে তেওঁলোকে এই পৰীক্ষাটোত অৱতীৰ্ণ হ'ব লাগিব। আৰু ইয়াৰ কাৰণে তেওঁলোকে আপুনি যদি মোক এতিয়া সোধে যে ইয়াৰ কাৰণে চিলেবাছ কি, পাঠ্যক্ৰম কি, যে NCERT ক্লাছ 12 বা হায়াৰ ছেকেণ্ডাৰী দ্বাদশ শ্ৰেণীৰ অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ চিলেবাছেই হৈছে এই CUET টেষ্টৰ পাঠ্যক্ৰম। গতিকে তেওঁলোকে খুব সহজে এই পৰীক্ষাটোত অৱতীৰ্ণ হ'ব পাৰে, কাৰণ তেওঁলোকে এতিয়া কিছুদিন আগতেহে
তেওঁলোকে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা তেওঁলোকে সমাপ্ত কৰিছে বা পৰীক্ষা দি উঠিছে ঠিক সেইদৰে CBSEৰ যিসকল শিক্ষাৰ্থী বা ষ্টুডেণ্ট তেওঁলোকেও তেওঁলোকৰ নিজৰ পৰীক্ষা ইতিমধ্যে শেষ কৰিছে আৰু এই পৰীক্ষাসমূহৰ আচলতে আনকি ফলাফলো ঘোষণা কৰা নাই গতিকে তেওঁলোকে ইমানেই এতিয়া তেওঁলোকৰ পঢ়াবোৰ তেওঁলোকে ফ্ৰেছ হৈ আছে তেওঁলোকে পঢ়ি শুনি গতিকে কথাবোৰ তেওঁলোকৰ মনত আছেই গতিকে এই পৰীক্ষাটো অহা মাহত স্নাতক পৰ্যায়ৰটো কথাহে মই কৈছো দেই স্নাতক পৰ্যায়ত নামভৰ্তিৰ কাৰণে তেওঁলোকে খুব সহজেই এই পৰীক্ষাটোত অৱতীৰ্ণ হ'ব পাৰিব তাৰ কাৰণে তেওঁলোকে বহুত কষ্ট কৰিবলগীয়া নাই আৰু এইটো যিহেতুকে তেওঁলোকে দুটা পৰ্যায়ত পৰীক্ষাটোত অৱতীৰ্ণ হ'ব পাৰিব দুটা পৰ্যায়ত মানে মই কি কৈছো যে দুটা পৰ্যায়ত তিনিটা ভাগ থাকিব প্ৰথম ভাগটোত থাকিব লেংগুৱেজ ভাষা ভিত্তিক কিছুমান প্ৰশ্ন দ্বিতীয় ভাগটোত থাকিব ডোমেইন সাবজেক্ট বিলাক তেওঁলোকে যি বিষয়ত স্নাতক পৰ্যায়ত অনাৰ্স বা মেজৰ হিচাপে ল'ব খোজে আৰু তৃতীয় ভাগটোত থাকিব জেনাৰেল টেষ্ট মই আকৌ এটা কথা ক'ম প্ৰিয় দৰ্শকসকল যে যদি কোনোবাৰ এই CUET সম্পৰ্কে যদি প্ৰশ্ন আছে আমাৰ যি কমেণ্ট ছেকশ্যনত তেওঁলোকে প্ৰশ্নসমূহ কৰিব পাৰে আমি তাৰ কাৰণে যথাযথ উত্তৰ দিবলৈ চেষ্টা কৰিম বাৰু বাইদেউ যদি গম পোৱা যায় CUET টেষ্ট আহিছে এতিয়া কি হয় যে বিষয়সমূহ বাছনি কৰি দিয়া হৈছে HS যেতিয়া আমি পঢ়ি থাকে ছাত্ৰ এজনে কিছুমান বিষয় কিছুমান লয় দুই এখন ইউনিভাৰ্চিটি বিশ্ববিদ্যালয়ত এনেকুৱা দেখা যায় সেই বিষয়সমূহ কিন্তু নাথাকে কিন্তু CUET এক্সামটোৰ কাৰণে এনেকুৱা হয় যে কোনোবা এটা বিষয় এটা লৈছে তেওঁলোকে HS পঢ়ি আছে তাত কিন্তু সেই বিষয়টো কিন্তু সেই ইউনিভাৰ্চিটিখনত নাই কিন্তু তাৰ কাৰণে তেওঁলোকে বেলেগ এটা সমস্যাৰ সন্মুখীন হ'ব নেকি তেওঁলোকে সমস্যাৰ সন্মুখীন হ'ব নালাগে বুলি এই কাৰণেই ভাবিছো যে দুই এখন বিশ্ববিদ্যালয়ত হয়তো তেওঁলোকে আশা কৰা বিষয়টো বা তেওঁলোকৰ পছন্দৰ বিশ্ববিদ্যালয়খনত হয়তো তেওঁ মেজৰ লোৱাৰ কাৰণে হয়তো বিষয়টো নাপাব পাৰে কিন্তু যিহেতুকে দেশৰ 45খন চেন্ট্ৰেল ইউনিভাৰ্চিটি কেন্দ্ৰীয় বিশ্ববিদ্যালয় সামৰি পেলাই পৰীক্ষাটো হ'ব গতিকে তেওঁলোকে কোনোবাখন নহয় কোনোবাখন বিশ্ববিদ্যালয়ত তেওঁলোকৰ পছন্দৰ বিষয়টো নিশ্চয়কৈ বিচাৰি পাব আৰু তেওঁলোকক মই এটা কথা এইখিনিতে তেওঁলোকে জানিছে ইতিমধ্যে তথাপি মই ক'বলৈ ভাল পাইছো যে তেওঁলোকে প্ৰত্যেকটো শুদ্ধ উত্তৰৰ কাৰণে +5 পাব আৰু ৰং আনচাৰৰ কাৰণে ফুল আনচাৰৰ কাৰণে 1 নম্বৰ তেওঁলোকৰ ডিডাক্ট হ'ব আৰু এই পৰীক্ষাটোৰ কাৰণে আৰু এটা কথা খুব গুৰুত্বপূৰ্ণ তেওঁলোকৰ কাৰণে কোনো বয়সৰ ঊৰ্ধ্বসীমা নাথাকে আৰু উচ্চতৰ মাধ্যমিকত বা CBSEত মাত্ৰ 40% নম্বৰেৰে তেওঁলোক যদি উত্তীৰ্ণ হয় তেতিয়াহ'লে তেওঁলোকে CUET পৰীক্ষাৰ কাৰণে যোগ্যতা অৰ্জন কৰিব অৰ্থাৎ পৰীক্ষা দিয়াৰ কাৰণে তেওঁলোকে যোগ্যতা অৰ্জন কৰিব বাইদেউ এনেকুৱা হয় যে বিষয়সমূহ বাছনি কৰিছে এজন ছাত্ৰ এজনে বা ছাত্ৰী এগৰাকী বিষয়খিনি বাছনি কৰিছে যেহেতু আমাৰ ধৰি লওক ইংৰাজী বা অসমীয়াখন হয়তো কম্পালচৰি ছাবজেক্ট এই দুখন বাকী যি 4খন ছাবজেক্ট থাকিব তেওঁলোক সেই 4খন বাহিৰেও কেতিয়াবা এনেকুৱা হয় যে এটা বেলেগ বিষয়ত তেওঁলোকে আচলতে মেজৰ ল'ব খোজে এনেকুৱা হয় যে এই 4খনত মই মেজৰ নলওঁ আমাৰ যিখিনি আচলতে ডিচিপ্লিনাৰী কোৰ্চ যিখিনি থাকে ধৰি লওক কিছুমান এনেকুৱা কোৰ্চো থাকে যে আপুনি সেই দুখন ছাবজেক্ট নপঢ়াকৈও কিন্তু সেই বেলেগ এটা বিষয়ত কিন্তু মেজৰ ল'ব পাৰে কিন্তু এনেকুৱা হয় এই ক্ষেত্ৰত CUET যি এক্সাম কণ্ডাক্ট যিটো কৰিছে UGC আচলতে তাৰ কাৰণে কিবা ৰুলছ ৰেগুলেশ্যন আছে নেকি হয় এই সম্পৰ্কে তেখেতসকলে মানে UGCয়ে খুব স্পষ্টকৈ একো কোৱা নাই যে তেওঁ যিকেইটা বিষয় হায়াৰ ছেকেণ্ডাৰী পৰ্যায়ত তেওঁ যিকেইটা বিষয় পঢ়িছে বা CBSE পৰ্যায়ত তেওঁ 12ত যিকেইটা বিষয় পঢ়িছে সেই বিষয়ত বাদে তেওঁ বেলেগ বিষয় লোৱাৰ ক্ষেত্ৰত কোনো বাধ্যবাধকতা কিন্তু তাত মানে দেখা পোৱা নাই যিখিনি কথা পঢ়িছো তাত সেই ধৰণে উল্লেখ নাই যে তেওঁ বেলেগ বিষয় ল'ব নোৱাৰে মোৰ বোধেৰে ল'ব পাৰিব যেন লাগিছে মই যদিও খুব নিশ্চিত নহয় কিন্তু তাত কোনো বাধ্যবাধকতা নাই কাৰণেই মই কৈছো পাৰিব বুলি থাকিলে নিশ্চয় তেওঁলোকে উল্লেখ কৰিলেহেঁতেন CUET যি আচলতে পৰীক্ষাটো যেতিয়া কণ্ডাক্ট কৰা হয় এতিয়া আমি গম পাওঁ যে ছাত্ৰ ছাত্ৰীসকলে হয়তো যেতিয়া HS এক্সামটো দি লোৱাৰ পিছত তেওঁলোকে CUET কাৰণে আচলতে পঢ়ি আছে এনেকুৱা হয় যে যিখিনি আৰ্টছৰ অৰ্থাৎ কলা শাখাৰ যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকে এইটো 4খন যি বিষয় 4খন বিষয়ৰ কিন্তু কোনোবা এখনত নহয় কোনোবা এখনত
তেওঁলোকে মেজৰ লোৱাৰ কাৰণে আচলতে ব্যৱস্থা গ্ৰহণ কৰে এতিয়া বহুত ছাত্ৰ ছাত্ৰীয়ে এনেকে কয় যে এই বিশ্ববিদ্যালয়খন আচলতে আমাৰ ওচৰতে এতিয়া আমাৰ যিখন ভট্টদেৱ বিশ্ববিদ্যালয়ৰ কথাই কওঁ তাতো এইবাৰ এই CUET পৰীক্ষাটো কণ্ডাক্ট কৰিব তেওঁলোকে বহুতৰ ক্ষেত্ৰত এনেকুৱা এটা হৈ যায় যে বিশ্ববিদ্যালয়খন ওচৰতে থাকে কিন্তু ছাত্ৰ ছাত্ৰীগৰাকীয়ে সেইখন বিশ্ববিদ্যালয়ত চিট নাপায় কিন্তু বেলেগ এখন বিশ্ববিদ্যালয়ত তেওঁলোকে কিন্তু পঢ়িব লগা হয় কিন্তু এনেকুৱা হ'ল নেকি যে এইটো CUET পৰীক্ষা পতাৰ কাৰণে যে কৰবাত এখন বেলেগ ইউনিভাৰ্চিটি যাব লগা হ'ল নে এইটো ভাল হৈছে নেকি আপোনাৰ ক্ষেত্ৰত বেয়া হোৱা বুলি আচলতে কয় এইটো যেটো টেষ্ট পাতিছে সেইটো কোনোবা এইটো দূৰলৈকে পঢ়িবলৈ যাব লগা হৈছে হয় দূৰলৈকে পঢ়িব যাব লগা হৈছে যিহেতুকে এইটো এটা সৰ্বভাৰতীয় পৰীক্ষা অল ওভাৰ ইণ্ডিয়া যিহেতু হ'ব গতিকে সৰ্বভাৰতীয় পৰীক্ষা এটাত এতিয়া এনেকুৱা ধৰণে নিশ্চিত হ'ব কোনেও নোৱাৰে যে একেবাৰে ওচৰৰ বিশ্ববিদ্যালয়খনত তেওঁ পঢ়াৰ সুযোগ পাব তেওঁৰ নম্বৰে তেওঁৰ পাৰ্চেণ্টাইল আচলতে পাৰ্চেণ্টাইলে তেওঁ যিখন বিশ্ববিদ্যালয়ত তেওঁৰ নাম আহে বা তেওঁ যিখন বিশ্ববিদ্যালয়ৰ তেওঁৰ তালিকাত তেওঁৰ নাম থাকে তেওঁ সেইখন বিশ্ববিদ্যালয়তে পঢ়িব পাৰিব তেনেকুৱা ধৰণৰ কোনো ধৰণৰ সুবিধা নাপাব ওচৰৰ বিশ্ববিদ্যালয় বুলি যদি কোৱেশ্চন প্ৰিপেয়াৰ যদি কথাটো পোষ্ট দি কোৱেশ্চন যিখিনি আচলতে তাততো মাল্টিপল চইচ কোৱেশ্চন খিনি থাকিব আচলতে CUET এক্সামত এনেকুৱা হয় নেকি যে ছাত্ৰ ছাত্ৰীখিনি গোটেইখিনি আচলতে CUET কাৰণে এতিয়ালৈকে সেইটো বহুতে কিছুমান হয়তো বিশ্ববিদ্যালয়ত আছিল কিন্তু এইবাৰ বা তাৰ আগৰ বছৰখিনি ছাত্ৰ ছাত্ৰীসকলে কিন্তু এই পৰীক্ষাটোত কিছু পৰিমাণে গুৰুত্ব দিছে এতিয়া এনেকুৱা হৈছে যে CUET এক্সামৰ কাৰণে বহুতে কিন্তু আচলতে কোচিং লোৱা দেখা গৈছে বিভিন্ন ধৰণৰ কোচিং চেণ্টাৰত তেওঁলোকে কিন্তু কোচিং লোৱা দেখা গৈছে যে মই এই দুখন বিষয় আচলতে মেজৰ ল'ম বা অনাৰ্ছ ল'ম লৈ পেলাই এই দুখন বিষয় বিষয় দুটা বাছনি কৰিছো এই দুটা বিষয়হে মই ল'ম এনেকুৱা হৈছে নেকি যে কৰবাত যে কোৱেশ্চনটোৰ কাৰণে আমি গোটেইখিনি কিতাপখিনি আচলতে প্ৰিপাৰেচন কৰিব লাগিব সাপোজ মই কথাটো কৈছো যে ইকনমিক্স যেটো আচলতে ইকনমিক্স বিষয়টোৰে এটা গোটেই যিখিনি বস্তুখিনি আছে সেই গোটেইখিনি প্ৰিপাৰেচন কৰিব লাগিব আপুনি খুব এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে যে আমি যিসকল ছাত্ৰ ছাত্ৰীয়ে CUET কাৰণে এতিয়া প্ৰস্তুতি চলাই আছে প্ৰিপাৰেচন কৰি আছে তেওঁলোকে কিছুমান প্ৰস্তুতিৰ কাৰণে তেওঁলোকে কিছুমান কথা নিশ্চিত কৰিব লাগিব আপুনি যেনেকৈ কৈছে ইকনমিক্স বিষয়টোৰ কাৰণে যিহেতুকে মাল্টিপল চইচ কোৱেশ্চন আহিব গতিকে তেওঁৰ এটা ধাৰণা থাকিবই লাগিব তেওঁ নিৰ্বাচিত কিছুমান কথা সিলেক্টেড কিছুমান কথা কেতিয়াও পঢ়িব নোৱাৰিব এতিয়া চাওক মোক যদি আপুনি ক'বলৈ কয় যে ষ্টেপ ৱাইজ কেনেকে তেওঁলোকে প্ৰিপেয়াৰ কৰিব তেওঁলোকে কি ধৰণে প্ৰস্তুতি চলাব প্ৰথমতে তেওঁলোকে এখন টাইম টেবুল ল'ব লাগিব সেই টাইম টেবুলখন এনেকুৱা হ'ব লাগিব যে তেওঁৰ কাৰণে নিৰ্ধাৰিত সময়ত তেওঁ ধৰক এতিয়া যে 9টাৰ পৰা 10টালৈকে তেওঁ জেনেৰেল ষ্টাডিজ কিবা পঢ়িব ঠিক সেইখিনি সময়তে তেওঁ সেইখিনি কথা প্ৰিপেয়াৰ কৰিব লাগিব আকৌ পিছৰ এঘণ্টাত হয়তো তেওঁ পলিটিকেল চায়েন্স পঢ়িব বিচাৰিছে পলিটিকেল চায়েন্স পঢ়িব আৰু কোনোবাই হয়তো ফিজিক্স পঢ়িব খুজিছে সেইখিনি সময়ত সেই ফিজিক্সে পঢ়িব লাগিব তাৰ কাৰণে প্ৰথম ষ্টেপটোৱে হৈছে তেওঁ এখন টাইম টেবুল প্ৰস্তুত কৰি ল'ব লাগিব দ্বিতীয়তে তেওঁ যোৱা বছৰৰ পৰা সমগ্ৰ দেশত CUET হৈছে গতিকে তেওঁ পূৰ্বৱৰ্তী বছৰৰ তাৰমানে প্ৰিভিয়াছ ইয়াৰৰ তেওঁ কুৱেশ্যন পেপাৰ বিলাক উলিয়াই ল'ব লাগিব আৰু সেইবিলাকৰ সমাধান কৰিব লাগিব এনেকুৱা কথা নহয় যে তাৰ পৰা ৰিপিট কৰিব কেতিয়াও ভাবিব নোৱাৰো যে এটা সৰ্বভাৰতীয় পৰীক্ষাত মাল্টিপল চইচ কুৱেশ্যন য'ত থাকিব তাত ৰিপিট কৰিব কিন্তু তেওঁ এটা আইডিয়া কৰিব পাৰিব তেওঁ এটা ধাৰণা কৰিব পাৰিব যে আচলতে প্ৰশ্নবোৰ কোনটো দিশৰ পৰা সোধে বা কোনটো দিশৰ পৰা আলোচনা কৰে তাৰ পিছতে তেওঁ কিছুমান চেম্পল পেপাৰ সলভ কৰিব লাগিব কিছুমান চেম্পল পেপাৰ আজিকালি ইমান সুবিধা গুগল চাৰ্চ কৰিলে তেনেকুৱা ধৰণৰ চেম্পল পেপাৰ পাব কিছুমান মক টেষ্ট অনুষ্ঠিত হয় আপুনি কৈছেই যে এতিয়া বহুতে কোচিং লৈছে সঁচাকৈ এই কোচিংবোৰ খুব উপযোগী হৈছেই যিসকলে কৰিছে তেওঁলোকে জনাইছে আমাক যে এতিয়া মহানগৰীৰ বিভিন্ন ঠাইত বা অসমৰ বিভিন্ন ঠাইত ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত তেনেকুৱা ধৰণৰ কোচিং চেণ্টাৰবোৰ হৈছে আৰু সেই কোচিং চেণ্টাৰ বিলাকত তেওঁলোকক কি কৰে বহুত মক টেষ্ট লৈ থাকে আৰু সেই মক টেষ্টবোৰ লোৱাৰ ফলত তেওঁলোকে
তেওঁলোকৰ মনৰ পৰা পৰীক্ষাৰ ভীতিটো নোহোৱা হয় তেওঁলোকৰ যেটো এক্সাম ফবিয়া বুলি আমি যাক কওঁ সেইটো নোহোৱা হৈ যায় ইমানেই টেষ্ট দিয়ে যে টেষ্ট দি তেওঁলোকে আৰু পৰীক্ষালৈকে তেওঁলোকৰ ভয়টো নোহোৱা হৈ যায় আৰু আমি দেখা পাওঁ আমাৰ ল'ৰা ছোৱালী বিলাকে ছাত্ৰ ছাত্ৰী বিলাকে পৰীক্ষা বুলি ক'লে বহুতেই ভয় খায় আৰু গতিকে সেই ভয়টো নাইকিয়া কৰাত এই মক টেষ্ট বিলাকে বৰ সহায় কৰে আৰু আটাইতকৈ ডাঙৰ কথা মই যে ষ্টেপ ৱাইজ ক'লো প্ৰিপাৰেচনৰ কথা আটাইতকৈ ডাঙৰ কথাটো যে ছাত্ৰ ছাত্ৰীসকলে কি হ'ব লাগিব মটিভেটেড হ'ব লাগিব তেওঁলোকে মনত এইটো কথা ভাবিব লাগিব যে আমি ইমানবোৰ পৰীক্ষা স্কুলৰ ইমানবোৰ পৰীক্ষা দি আহিলো কলেজতো পৰীক্ষা দিলো সেইবোৰত আমি সফল হৈছো গতিকে এইবাৰৰ এইটো পৰীক্ষাটো আমি নিশ্চয় সফল হ'ম আৰু যদিহে তেওঁলোকে সঠিক মতে সঠিক সময়ত সঠিকভাৱে পঢ়া শুনা কৰে সফল নোহোৱাৰ প্ৰশ্নই নুঠে মই সেই বুলিয়ে ভাবো আৰু আশা কৰিছো যে আমাৰ ৰাজ্যখনৰ পৰা এই বিশ্ববিদ্যালয় অনুদান আয়োগে যি CUET এক্সাম কৰিছে নেশ্যনেল টেষ্টিং এজেন্সিয়ে পৰীক্ষাটো অনুষ্ঠিত কৰিছে এই CUET এক্সামত আমাৰ ৰাজ্যৰ বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে অৱতীৰ্ণ হৈ উত্তীৰ্ণ হোৱাৰ সুযোগ পাব বাইদেউ কথাটো হ'ল কি CUET এটা নতুন যদি আমি যদি কোৰ্চ দিওঁ যে নতুন নাম এটা বুলি আচলতে আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত যদি মই কোৰ্চ দিওঁ নতুন নাম বুলি আচলতে ক'ব লাগিব CUET এক্সাম আগৰ সময়ছোৱাত আছিল যে কলেজত বিষয় এটাত মেজৰ ল'ব এটা ছাবজেক্ট এটাত যিটো বিষয়ত তেওঁলোকে মেজৰ ল'ব সেই বিষয়টোৰ কাৰণে তেওঁলোকে সেইটো এটা এণ্ট্ৰেন্স এক্সাম দিব লগা আছিল এনেকুৱা নাছিল যে এইটো কোনোবা এখন কলেজ এখনত ল'ব তাত তেওঁলোকে কি কৰিছে ছাবজেক্টটো প্ৰিফাৰেঞ্চ দি চিলেক্ট কৰিছে তাৰপিছত তেওঁলোকে এইটো মেজৰ পাইছিলে কিন্তু এতিয়া লাহে লাহে যিবিলাক বিশ্ববিদ্যালয়সমূহ আছে যিবিলাক চেণ্ট্ৰেল বিশ্ববিদ্যালয়সমূহ আছে তাত কিন্তু লাহে লাহে দিয়াৰ সময়খিনিতো তেওঁলোকে কিন্তু এতিয়া এই এক্সামটোৰ কাৰণে প্ৰিপাৰেশ্যন চলিব লগা হৈছে তেওঁলোকৰ এই ক্ষেত্ৰত এনেকুৱা হৈছে ছাত্ৰ ছাত্ৰীসকলৰ যিটো আপুনি ক'লে এক্সাম ফবিয়া আচলতে ছাত্ৰ ছাত্ৰীসকলৰ এনেকুৱা এটা নতুন কৰবাত নহয় কৰবাত এনেকুৱা এটা হ'ল নেকি যে আমি তেওঁলোকে নতুন এটা দিশ এটা পালে CUET এক্সামটো পোৱাৰ লগে লগে ঠিকে কৈছে আপুনি চিন্তা ঠিকে কৰিছে যে আমি যেতিয়া স্নাতক পৰ্যায়ত পাঠ্যক্ৰমত নামভৰ্তি কৰিবলগীয়া হৈছিলে তেতিয়া যিটো বিষয়ত মেজৰ আমি গ্ৰহণ কৰিব খোজো বা মেজৰ ল'ব খোজো আমি সেই বিষয়টোত সেইখন কলেজৰ সেই বিষয়টোত সেই বিভাগত আমি এটা এন্ট্ৰেন্স পৰীক্ষা দিবলগীয়া হৈছিল আৰু সেইটোৰ কাৰণে বিশেষ ভয় কৰিবলগীয়া একো কথা নাছিলে এই কাৰণে যে তাত হায়াৰ ছেকেণ্ডাৰী লেভেলত পঢ়া কথাবোৰেৰে এন্ট্ৰেন্স পৰীক্ষাটো অনুষ্ঠিত কৰিছিল আৰু তাত সকলোবোৰ মাল্টিপল চইচ নাছিলে কিন্তু এতিয়া এই কথাটো ছাত্ৰ ছাত্ৰীসকলে বুজি পাইছে যে মাল্টিপল চইচ কুৱেশ্যনৰ আনচাৰ কৰিবৰ কাৰণে বেছি অসুবিধা কাৰণ তাত সঠিক এটা উত্তৰ লাগিব ভুল হলে 0 আৰু শুদ্ধ হলে ফুল মাৰ্কছ তাত মাজত একো কথা আৰু আনিব নোৱাৰে সেইকাৰণে আচলতে অসুবিধা হয় কিন্তু এই কথাটো আমি এই ভয়টো আমি তেওঁলোকৰ মনৰ পৰা আঁতৰাব লাগিব যে সৰ্বভাৰতীয় পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ যিটো আমাৰ মানসিকতা সেই মানসিকতাটো আমি ছাত্ৰ ছাত্ৰীৰ মনত জগাব লাগিব তেওঁলোকে সৰ্বভাৰতীয় পৰীক্ষাত এই যে CUET তেওঁলোকে প্ৰথমে অৱতীৰ্ণ হ'ল পৰৱৰ্তী সময়ত তেওঁলোকে UPSC দিব লৈকে তেওঁলোকে মনত এটা সাহস গোটাব পাৰিব APSC দিব গতিকে তেওঁলোকে সেই কথাবোৰৰ আৰম্ভণি বুলি যদি ধৰি লয় আৰু এটা কথা ঠিক যে যদি তেওঁলোকে এটা নিৰ্দিষ্ট পৰ্যায়লৈকে পঢ়া শুনা কৰে তেতিয়াহ'লে তেওঁলোকে ভয় কৰিবলগীয়া একো নাই এতিয়া তেওঁলোকে ৰিভিজন কৰি আছে ৰিভিজন এইকাৰণে ৰিভিজন শব্দটো কৈছো যে ইতিমধ্যে তেওঁলোকে হায়াৰ ছেকেণ্ডাৰী CBSE এইবিলাকত তেওঁলোকে 12ৰ কথাবোৰ পঢ়িলে দ্বাদশ শ্ৰেণীৰ কথা হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ কথাবোৰ তেওঁলোকে পঢ়ি অতালেই তাৰ পিছত তেওঁলোকে কি কৰিব লাগিব তেওঁলোকে টপিক কিছুমান যিবিলাক বিষয় তেওঁলোকে প্ৰথমে আইডেন্টিফাই কৰিব লাগিব আৰু সেই বিষয়বিলাক আইডেন্টিফাই কৰি তেওঁলোকে সেইবিলাকত ফ'কাছ কৰিব লাগিব যে মই এইটো বিষয়ৰ এইটো কথা এইটো ইমান ইম্পৰ্টেণ্ট এতিয়া আপুনি ইকনমিক্সৰ নাম লোৱাৰ কাৰণে মই ইকনমিক্সৰ কথাই কৈছো যে ডিমাণ্ড এণ্ড ছাপ্লাই এই দুটা বিষয়ত তেওঁলোকে খুব ভালকৈ তেওঁলোকৰ এটা তেওঁলোকৰ ধাৰণা খুব স্পষ্ট হ'ব লাগিব
তেতিয়াহে তেওঁলোকে মাৰ্কেট বুজি পাব, বজাৰ বুজি পাব। গতিকে তেওঁলোকে সেই যিবিলাক টপিক, সেই টপিক বিলাক প্ৰথমতে তেওঁলোকে আইডেন্টিফাই কৰিব লাগিব। তাৰপিছত তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলে এটা ষ্ট্ৰেটেজিক প্লেন কৰিব লাগিব, যিটো প্লেনেৰে সকলোবিলাক টপিক যাতে কভাৰ কৰিব পাৰে। যিবিলাক টপিক থাকিব, আমাকতো চিলেবাছ দিয়ে দিছে যে 12ৰ চিলেবাছ, হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ চিলেবাছেই CUET চিলেবাছ। গতিকে সকলোবোৰ টপিক কভাৰ কৰাকৈ তেওঁলোকে এটা কৌশল উলিয়াব লাগিব, এটা ষ্ট্ৰেটেজিক প্লান কৰিব লাগিব। তাৰপিছত তেওঁলোকে যিটো টপিক বেছি টান পায়, হায়াৰ ছেকেণ্ডাৰীত তেওঁলোকে গমেই পাইছে তেওঁলোকে কোনটো টপিক অলপ তেওঁলোকৰ স্পষ্ট হোৱা নাই, সেই টপিকটো তেওঁলোকে আৰু বাৰে বাৰে ৰিভাইজ কৰিব লাগিব। তাৰপিছত তেওঁলোকে মক টেষ্টৰ জৰিয়তে যাব লাগিব। তাৰপিছত প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ ছল্ভ কৰিব লাগিব। আৰু তেওঁলোকে মনত কুৱেশ্যন পেপাৰৰ যিটো পেটাৰ্ণ, সেই পেটাৰ্ণটো তেওঁলোকে মনত সোমোৱাই ল'ব লাগিব যে এনেকুৱা ধৰণৰ CUET, যোৱা বছৰৰ CUET পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলে আমাক জানিবলৈ দিছে যে প্ৰশ্ন এটাৰ উত্তৰ এনেকুৱা যে দুটা কথাই হয় যেন লাগে, এটা ওচৰলৈ যোৱা, এটা একেবাৰে শুদ্ধ হয়। তেওঁলোকে সেই পেটাৰ্ণটো যদি বুজি পায়, তেতিয়াহ'লে তেওঁলোকে সকলোবোৰ প্ৰশ্নৰ উত্তৰ কৰিব পাৰিব। আৰু তেওঁলোকে পৰীক্ষাৰ আগদিনাখন তেওঁলোকে যিটো টপিকত তেওঁ বাৰে বাৰে উজুতি খাইছে, সেই টপিকটো আকৌ এবাৰ ৰিভিজন কৰিলে ভাল হ'ব। এই ধৰণে আগবাঢ়িলে সকলোৱে নিশ্চয় সফল হ'ব বুলি আমি আশা কৰিব পাৰোঁ। বাইদেউ, যদি কোৱা যায় CUET এক্সামৰ কাৰণে যে এজন কেতিয়াবা এনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰী থাকে যে দুটা বিষয় আচলতে ভাবি লয়, লৈ লয় যে এই দুটা বিষয়ত মেজৰ ল'ম, বা তিনিটা বিষয়ত ল'ব পাৰে তেওঁলোকে যে তিনিটা বিষয়ত মেজৰ ল'ম। এতিয়া এনেকুৱা হয় যে পৰীক্ষাটো দিলে এটা বিষয় দিলে তেওঁলোকে যিটো বিষয়ত তেওঁলোকে মেজৰ ল'ব খুজিছে তাৰ পৰাতো প্ৰশ্ন আহিবই, কিন্তু বিষয় বাছনিৰ ক্ষেত্ৰত এনেকুৱা নহয়নে যে ল'বলৈ ভাবিছিলে এইটো বিষয়ত ল'ম বুলি, ছেকেণ্ড প্ৰিফাৰেঞ্চ দিছে বেলেগ এটা বিষয়ত, সেইটো বিষয়ত মেজৰ ল'ব লগা হ'ল? কেতিয়াবা দধৰ হয় নেকি এনেকুৱা ক্ষেত্ৰত? নিশ্চয় হ'বই, কাৰণ তেওঁ আশা কৰা বা তেওঁ বিচৰা বিষয়টোত হয়তো তেওঁ নম্বৰ নাপালে, যাৰ ফলত তেওঁ এটা বেলেগ বিষয়ত, সেই কথাটো এতিয়া CUET বুলি নহয়, আগতেও তেনেকুৱা হৈছিলে কলেজ বিলাকৰ ক্ষেত্ৰতো। তেতিয়া আৰু সেইটো আগতে সেইটো কলেজ বিলাকৰ ক্ষেত্ৰত বাইদেউ হেৰি আছিলে, কি হয় মাৰ্কৰ ক্ষেত্ৰত চাইছিলতো, যে বেষ্ট অফ 3 চাইছিলে, মাৰ্কছৰ ক্ষেত্ৰত দিছিল। তেতিয়া এক্সামটোৰ ক্ষেত্ৰত চাইছিল যদিও মাৰ্কছৰ ক্ষেত্ৰত বেছি গুৰুত্ব দিছিলে। কিন্তু এইটো পৰীক্ষাটো অকল এই পৰীক্ষাটোত কেৱল কিন্তু এক্সামটোৰ ওপৰতো ভিত্তি কৰি দিয়া হ'ব, কিন্তু ভিত্তি কৰি দিয়া হ'ব, তাত আৰু কোনো আৰু বেলেগ চইচ নাথাকিব। গতিকে এইটো মানি লোৱাৰ বাদে আৰু উপায় নাথাকিব, এনেকুৱা ধৰণৰ কথা। আৰু এটা যদি প্ৰশ্ন এটা সুধো আপোনাক, যে তেওঁলোকে আচলতে প্ৰিপাৰেচনটো, যে প্ৰত্যেকে সেইটো পঢ়ি আছে CUET এক্সামৰ কাৰণে, প্ৰিপাৰেচনটো তেওঁলোকে কেনেকৈ কৰিব? যিহেতু আমাৰ বিষয়টো লোৱা হৈছে যে CUET পৰীক্ষাৰ ছাত্ৰ ছাত্ৰীসকলে কেনেদৰে প্ৰস্তুতি চলাব, এই ক্ষেত্ৰত আপুনি কি ক'ব? হয়, মই যিখন বিদ্যালয়ত কাম কৰোঁ, তাৰ যিটো হায়াৰ ছেকেণ্ডাৰী ছেকশ্যন আছে, তাত আমি যেতিয়া 12ৰ ক্লাছবিলাক কৰি আছো, আমি সকলোৱে এটা কথাত খুব গুৰুত্ব দিছিলো যে তেওঁলোকে বেছিক কথাবোৰ যাতে গম পায়। যিবিলাক প্ৰাথমিক ধাৰণা, সেই প্ৰাথমিক ধাৰণাবোৰ তেওঁলোকৰ কি হ'ব লাগিব, স্পষ্ট হ'ব লাগিব। যেতিয়া তেওঁ জানিব যে উপযোগিতা কি, ওৱান ছেটিছফাইং পাৱাৰফুল কমডিটি ইজ নন এজ ইউটিলিটি, তেওঁলোকে যেতিয়া সেই আচল যিটো ধাৰণাটো, কনচেপ্টটো যেতিয়া তেওঁলোকৰ ক্লিয়াৰ হ'ব, তেতিয়া আচলতে তেওঁলোকে সেই সম্পৰ্কে যি প্ৰশ্নই নাহক তেওঁলোকে উত্তৰ কৰিব পাৰিব। সেইকাৰণে ধাৰণাবোৰ, আৰু কোনো ক্ষেত্ৰত মই ছাত্ৰ ছাত্ৰীৰ মুখেৰে শুনা কথাহে ক'ব কৈছো, মই এইটো পৰীক্ষাটো দিয়া নাই, খালি তেওঁলোকক পৰামৰ্শহে দিছো। এই ক্ষেত্ৰত তেওঁলোকে কৈছে, এতিয়া ধৰক কিছুমান ডিক্সনাৰী থাকে, ধৰক ইকনমিক্স ডিক্সনাৰী, পলিটিকেল চাইন্সৰো আছে চাগৈ, দেখা নাই যদি, ইকনমিক্সৰ তেনেকুৱা, সেই জিঅ'গ্ৰাফীৰো আছে ডিক্সনাৰী ডিক্সনাৰী, বিলাক যদি, জিঅ'গ্ৰাফীৰো আছে, সেই ডিক্সনাৰী বিলাক যদি উলিয়াই লৈ পেলাই তেওঁলোকে সেইবোৰো পঢ়ে, অকল ধাৰণাটোৰ কাৰণে,
যে এইটো কি, কিন্তু এনে আমি যিবোৰ অভিধান ব্যৱহাৰ কৰোঁ সেইবোৰ কৰিলে আকৌ নহ'ব, বিষয় ভিত্তিক হ'ব লাগিব। গতিকে সেই ইকনমিক্স ডিকচনাৰীয়ে হওক, পলিটিকেল চায়েন্সৰ ডিকচনাৰীয়ে হওক, ফিলচফিৰ ডিকচনাৰীয়ে হওক, তেনেকুৱা ধৰণৰ ফিজিক্সৰ, কেমেষ্ট্ৰি, সেইবিলাকৰ তেওঁলোকে যদি বেছিক কথাবোৰ, চায়েন্সৰ ক্ষেত্ৰতো তেওঁলোকে জানিবই লাগিব বেছিক কথাবোৰ, সেইবোৰ কথা যদি তেওঁলোকে খুব ভালকৈ কৰে, মোৰ বক্তব্যবোৰ যদিও কলা ভিত্তিক হৈছে, মানে এইটো কথা ঠিক, এইটোৱে এটা পৰীক্ষা যিটো পৰীক্ষাত বিজ্ঞান, কলা, বাণিজ্য, চায়েন্স, আৰ্টছ এণ্ড কমাৰ্চ, এইটোৱে একমাত্ৰ পৰীক্ষা য'ত সমগ্ৰ ভাৰতৰ চায়েন্স, আৰ্টছ, কমাৰ্চ সকলো ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাটো দিব পাৰিব। গতিকে এইটো কিমান ডাঙৰ পৰীক্ষা, এটা অতি ডাঙৰ পৰীক্ষা, যদিও ভাগ থাকিব কিন্তু তেওঁলোক সকলোৱে পৰীক্ষাটো দিব নিজৰ নিজৰ বিভাগত। আৰু বিজ্ঞানৰ ক্ষেত্ৰত, চায়েন্সৰ ক্ষেত্ৰত বা কিছু পক্ষত কমাৰ্চৰ ক্ষেত্ৰতো কিছুমান অনুশীলনৰ খুব প্ৰয়োজন হ'ব। এতিয়া মেথমেটিক্সৰ ক্ষেত্ৰত কথা কিছুমান পঢ়ি গ'লে তেওঁলোকে কেতিয়াও নোৱাৰে, ফিজিক্সৰ ক্ষেত্ৰত অকল পঢ়ি গ'লে কেনেকৈ পাৰিব, বা কেমেষ্ট্ৰিৰ ক্ষেত্ৰত, বায়লজিৰ ক্ষেত্ৰত তেওঁলোকে অনুশীলন কৰিবই লাগিব। অকল ধাৰণাটো লৈ পেলাই তেওঁলোকে কিছুমান কথা সমাধান কৰিব নিশ্চয় নোৱাৰে। গতিকে সেই ধাৰণাবোৰ স্পষ্ট কৰিবৰ কাৰণে তেওঁলোকে বাৰে বাৰে প্ৰেক্টিচ কৰিব লাগিব। প্ৰেক্টিচ কৰিলেহে তেওঁলোকে সেই কথাবোৰ আয়ত্ত কৰিব পাৰিব। আৰু এনেকুৱা দেখা যায় খুব কম সময়ৰ ভিতৰত কথাবোৰ সমাধান কৰিব লাগিব। এতিয়া মেথছৰ পেপাৰখনতেই সময় ইমান কম থাকিব যে একেবাৰে প্ৰথমৰ পৰা কৰি চাই পেলাই কৰোঁতে তেওঁ বহুত সময় যাব। গতিকে তেওঁ এনেকুৱা ধৰণে আগবাঢ়িব লাগিব যাতে এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত তেওঁ যিখিনি তেওঁ আয়ত্তৰ ভিতৰত, সেই আয়ত্তৰ ভিতৰৰ কথাখিনি তেওঁ যাতে কৰিব পাৰে। বাইদেউ যদি চোৱা যায় যে আপুনি ইতিমধ্যে ক'লে যে CUET এক্সামৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক যিখিনি প্ৰস্তুতি কৰি আছে সেইটো আপুনি আপোনাৰ যি অনুষ্ঠান, শিক্ষানুষ্ঠানতো আপুনি তেনেকৈ আচলতে শিকাইছে যে এটা এটা কনচেপ্ট দিছে। কিন্তু আজিকালি ছাত্ৰ ছাত্ৰীসকল বাইদেউ হৈছে কি যে নাম্বাৰ বেচিছ, তেওঁলোকক আচলতে নলেজটোৰ ক্ষেত্ৰত মই কথাটো নকওঁ, কিন্তু তেওঁলোকক লাগে কি মাৰ্কছ লাগে, যে পৰীক্ষাত এইখিনি প্ৰশ্ন আহিব। যিহেতু মই এখন শিক্ষানুষ্ঠানৰ লগত ময়ো যিহেতু জড়িত হৈ আছো, মই সেইকাৰণে কৈছো যে এইখিনি মাৰ্ক আমাক আহিব ছাৰ, এইখিনিহে চাওঁ আমি, গোটেইখিনি আমি নাচালে হ'ব নেকি, যে এইখিনি ইম্পৰ্টেণ্ট আছে, এইখিনিহে চাওঁ আমি। তো এইটোতো এক্সামটোত এনেকুৱা নহয় যে এইখিনি ইম্পৰ্টেণ্ট নহয়। কেতিয়াবাতো এনেকুৱা হ'ব পাৰে সেই ইম্পৰ্টেণ্ট নোহোৱা তাৰ পৰাওতো প্ৰশ্নটো আহি যাব পাৰে, যিহেতু এইটো বস্তুৰ মাল্টিপুল চইচ কুৱেশ্যন, এটা যিহেতু কুৱেশ্যনখিনি মাল্টিপুল চইচ কুৱেশ্যন হ'ব। এনেকুৱাতো নহয় যে ডেছক্ৰিপটিভ আমি লিখিম ইয়াতে বহলাই লিখিছো, আমাৰ কাৰোবাৰ ৰাইটিং স্কিলটো ভাল, তেওঁ ভাল নম্বৰ পালে, কাৰোবাৰ ৰাইটিং স্কিলটো বৰ এটা ভাল নহয়, তেওঁ যথেষ্টখিনি নলেজ আছে কিন্তু নম্বৰ নাপালে, এনেকুৱাতো নহয়। তাৰ আচলতে নলেজৰ ওপৰতে গোটেইখিনি গুৰুত্ব দিয়া হ'ব। তো এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলক আপুনি কি ক'ব? হয়, ঠিকে কৈছে আপুনি, খুব গুৰুত্বপূৰ্ণ কথা কৈছে এইটো। যিহেতু নলেজ বেছ এটা এক্সাম হ'ব আৰু ইয়াত আণ্ডাৰষ্টেণ্ডিঙেও খুব প্ৰভাৱ পেলাব নোৱাৰিব কিছুমান ক্ষেত্ৰত, কাৰণ গতিকে সেই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে মনত এইটো কথা ৰাখিবই লাগিব যে বাৰে বাৰে এইটো কথা মনলৈ আনিব লাগিব যে এটা সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষা, য'ত সমগ্ৰ ভাৰতৰ ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিব। আৰু এই পৰীক্ষাটো যিহেতুকে মাল্টিপল চইচ হ'ব, গতিকে আমি ইয়াৰ নিৰ্দিষ্ট উত্তৰ উলিয়াবই লাগিব। কাষেৰে যোৱা প্ৰশ্ন উত্তৰ কৰাৰ দিন আৰু উকলিল। আৰু সেইকাৰণে এই পৰীক্ষাবিলাকত সফলতাৰ হাৰৰ ক্ষেত্ৰত আমি দেখা পাইছো যে যিবিলাকে হয়তো কিছুমানে অৱতীৰ্ণ হৈছে, বহুতেই অৱতীৰ্ণ হৈছে যোৱাটো বছৰত বা এইবাৰো হ'ব, কিন্তু কিছুমানে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত বহুত ভাল ফলাফল দেখায়ো, ভাল ফলাফল প্ৰদৰ্শন কৰাৰ পিছতো তেওঁলোকে CUET বা CBSEত বহুত ভাল ফলাফল প্ৰদৰ্শন কৰাৰ পিছতো তেওঁলোকে CUETত ভাল প্ৰদৰ্শন কৰিব পৰা নাই। এইকাৰণে পৰা নাই যে তেওঁলোকে তেওঁলোকৰ নিৰ্দিষ্ট যিবোৰ বিষয়ত তেওঁলোকৰ ডমেইন ছাবজেক্ট যিবোৰ আছিলে, সেইবিলাকত তেওঁলোকে আশা কৰা ধৰণে প্ৰশ্ন উত্তৰ কৰিব নোৱাৰিলে। কাৰণ তাত মানে চিলেক্টিভ হ'ব নোৱাৰি। গোটেইবোৰ মই আগতেও এবাৰ ক'লো যে কিছুমান টপিক আইডেন্টিফাই কৰিব লাগিব আৰু সেইবিলাকত ফ'কাছ কৰিব লাগিব। সেই টপিকবোৰ আইডেন্টিফাই কৰাটোৱে ডাঙৰ কথা। এতিয়া ধৰক এতিয়া ৰাজনীতি বিজ্ঞানৰ কথাই কৈছো, তেওঁলোকে কনষ্টিটিউশ্যন নপঢ়াকৈ কনষ্টিটিউশ্যনৰ কথা কেনেকৈ জানে?
তেনেকুৱা এতিয়া বাইদেউ এনেকুৱা হয় যে CUET পৰীক্ষাটো কণ্ডাক্ট কৰিছে আমাৰ গম পোৱা যায় যেহেতু আমাৰ এতিয়া HS লেভেলৰ কাৰণে আমি NCERT বুকছখিনি আচলতে ফলো কৰে অসমীয়া মাধ্যমত আমি যদিও কোৱা হৈছে অসম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ পৰা আচলতে কিতাপকেইখন প্ৰস্তুত কৰি উলিওৱা হয় কিন্তু গোটেই কিতাপখনৰ যিখিনি চিলেবাছখিনি গোটেইখিনি কিন্তু NCERT বেছে আচলতে ফলো কৰে বহুত বিভিন্ন সময়ত ছাত্ৰ ছাত্ৰীয়ে এনেকে কয় যে ছাৰ ভাল ৰিজাল্টটো কৰাৰ কাৰণে আমি এইখন পঢ়িম নে ৰেফাৰেন্স বুক এখন পঢ়িম এটা ধৰি লওক ইকনমিক্সৰে এনেকুৱা হয় যে এখন কাউন্সিলৰ কিতাপ থাকে বাৰু কিন্তু তাৰ লগত ৰেফাৰেন্স বুক এখনো থাকে কিন্তু ঠিক ভূগোল বিজ্ঞান বিষয়টোৰ ক্ষেত্ৰতো এনেকুৱা এটা হয় এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে যেতিয়া মাল্টিপল চইচ কুৱেশ্যন কৰিব লগা হয় বহুতে এনেকে কেতিয়াবা প্ৰশ্ন কৰে আজি মই যেতিয়া বিষয়টো ফেচবুকত যেতিয়া মই আচলতে আপলোড কৰিছিলো বহুত ছাত্ৰ ছাত্ৰীয়ে মোক তেতিয়া কৈছিলে যে ছাৰ এনেকুৱা হয় যে ডিগ্ৰীৰ যি বিষয়সমূহ যিখিনি আমাক HSত লাগে তাৰ কিতাপখিনি আমি ফলো কৰিব লাগিব নেকি আপুনি এবাৰ প্ৰশ্নটো সুধিবচোন বাইদেউ তেতিয়াহ'লে মোক এনেকে বহুতে কৈছিল কিন্তু সুধিছিলে এই কথাটো এই ক্ষেত্ৰত কি ক'ব যে এনেকুৱা হয় যে বহুত ডাঙৰ ডাঙৰ কিতাপ থাকে ডিগ্ৰীত যিখিনি মেজৰ লওঁতে লাগে সেই বিষয়সমূহতো তেওঁলোকৰ এনেকুৱা এটা ভয় শংকা এটা সোমাইছে মনত যে এইখিনি পঢ়িব লাগিব নেকি যে অকল NCERT খিনি বাদি দিওঁ নেকি যেটো ৰেফাৰেন্স বুক এখনো আছে এইখন বুকো আছে লগতে অকমান সেইখিনিও অকণ চাব লাগিব নেকি এনেকুৱা হয় নেকি কথাটো চাওক CUET সম্পৰ্কে যেতিয়া কথা পাতিম বুলি আপোনাৰ লগত ঠিক কৰিছো মই সেই সম্পৰ্কে অলপ পঢ়া শুনা কৰিছো আৰু তাত কিন্তু কৈছে যে NCERT কিতাপ কেইখনেই মূল NCERT কিতাপ কেইখন পঢ়িলেই তেওঁলোকে CUETত ভাল ফলাফল প্ৰদৰ্শন কৰিব পাৰিব বুলি কৈছে আৰু ৰেফাৰেন্স বুকৰ কোনো প্ৰসংগই কোনো কথাতে পোৱা নাই তাত ৰেফাৰেন্স বুকৰ কথা অহা নাই আৰু আপুনিও শিক্ষক ময়ো শিক্ষক গতিকে এটা কথা ঠিক যে যিবোৰ কথা কিতাপত নাথাকে সেইবোৰ কথা আচলতে নাহেই কিতাপত থকা কথাবোৰেই সদায় পৰীক্ষাত আহে তাৰ ভিতৰত কিছুমান কথা আমি অলপ বেছি ভালকৈ চাওঁ আৰু কিছুমান কথা অলপ কমকৈ চাওঁ গতিকে মেইন বুক বিলাক ফলো কৰিলে মই ভাবো ময়ো মই তেওঁ ধৰক মই সেই পৰীক্ষাটোৰ লগততো বিশেষভাৱে জড়িত নহয় কিন্তু এটা কথা ঠিক আগ্ৰহী এই পৰীক্ষাটোৰ প্ৰতি মোৰ অঙহী বঙহী বহুতেই দিছেও গতিকে মই সেই পৰীক্ষাটো সম্পৰ্কে আগ্ৰহী আৰু সেইকাৰণে সেই সম্পৰ্কে পঢ়া শুনা কৰি কৈছো যে তাত স্পষ্টকৈ চিলেবাছত NTA ৰ পৰা দিয়া ঘোষণাতে কোৱা হৈছে যে NCERT 12ৰ অকল দ্বাদশ শ্ৰেণীৰ কথাখিনি পঢ়িব লাগে বুলি কি সায়েন্স কি কমাৰ্চ কি আৰ্টছ সকলো ষ্ট্ৰীমতে গতিকে আপুনি ধন্যবাদ সেইটোৱে উত্তৰ বাইদেউ দিব মই পাৰে বুলি হয় ভাবিছো হয় এইটো আচলতে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে খুব এটা সময় উপযোগী আচলতে চিন্তা চৰ্চা কৰা হৈছে যিখিনি বাইদেৱে ক'লে হয়তো ছাত্ৰ ছাত্ৰীসকল যিখিনি আমাৰ অনুষ্ঠানটো চাই আছে তেওঁলোকৰ কাৰণে মই এটা কথাই কৈছো যে শংকা কৰিব লগা বিশেষ নাই দ্বাদশ শ্ৰেণী পাঠ্যপুথিখিনি পঢ়িলে হ'ল তাত খৰচী মাৰি পঢ়িব লাগিব এনেকুৱা নহয় যে এইখিনি আগৰ কিবা কুৱেশ্যন পেপাৰ চাই যেনেকে আমি পঢ়িছিলো যে এইখিনি কমন আহিব নেকি সেইটো এনেকুৱা নাহে বাৰু এতিয়া CUETত যিহেতু এটা সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষা এটা গতিকে কিতাপ কেইখন আচলতে খৰচী মাৰি পঢ়িব লাগিব বাইদেউ মই অনুষ্ঠানটো শেষৰ পিনে আহিম শেষৰ কুৱেশ্যনটো আপোনাক আচলতে কৰিবলৈ ওলাইছো যে CUET পৰীক্ষা আচলতে আমি প্ৰস্তুতি সম্পৰ্কে কথা পাতি আছো কেতিয়াবা ছাত্ৰ ছাত্ৰীসকলৰ মনত এনেকুৱা এটা ভাৱ এটা হয় যে তেওঁলোকে এটা বিষয় এটা ল'লে বিষয়টো বাছনি কৰিলে তাত গম পালে যে কিন্তু যদি চোৱা যায় যেতিয়া হায়াৰ ছেকেণ্ডাৰী যেতিয়া ৰিজাল্টটো দিব সেই বিষয়টো বা য'ত মেজৰ ল'ব খুজিছিলে সেই বিষয়টো কিন্তু নম্বৰটো কম আহি গ'ল হোৱা যায় যে ছেকেণ্ড প্ৰিফাৰেন্সটো পালে তেওঁ এটা বেলেগ এটা বিষয় দিছিল তাত কিন্তু নম্বৰটো বেছিকে পালে আজি ছাত্ৰ ছাত্ৰীসকলে এনেকুৱা এটা সমস্যা এটা সন্মুখীন হৈছে যে কোনটো বিষয়ত মই মেজৰ ল'ম CUET পৰীক্ষা মই দিম দুটা বিষয় মই বাছি লৈছো কিন্তু এইটোত যদি কম মাৰ্ক আহে এইটোত যদি বেছি মাৰ্ক আহে কোনটোত মই ল'ম কেতিয়াবা ছাত্ৰ ছাত্ৰীসকলৰ এনেকুৱা এটা প্ৰশ্ন এটা উদয় হয় কিন্তু এই ক্ষেত্ৰত বাইদেউ যদি শুনি আছে আপুনি হয় শুনি আছো মই শুনি আছো কিন্তু কথাটো কি হ'ল জানে এতিয়া আৰু তেওঁলোকে সেই ধৰণে ভাবিব নোৱাৰিব যেন মোৰ লাগিছে কাৰণ তেওঁলোকৰ যদিও হায়াৰ ছেকেণ্ডাৰী এতিয়াও ফলাফল ঘোষণা হোৱা নাই ফলাফল ঘোষণা কৰাৰ পিছত হয়তো তেওঁ যিটো বিষয়ত মেজৰ ল'ব বিচাৰিছিলে তাত কম পালে আৰু যিটো মেজৰ ল'ব বিচৰা নাই সেইটো বিষয়ত বেছি পালে CUETত তেওঁ বেছি নম্বৰ পালে হয় বেছি নম্বৰ পালে কিন্তু তেওঁ সেইটো কথাত বিচাৰ্য বিষয় হৈ নাথাকিব এইকাৰণেই যে তেওঁ যিটো বিষয়ত যোগ্যতা অৰ্জন কৰে মাৰ্কছৰ ফালৰ পৰা
নম্বৰৰ ভিত্তিত তেওঁ যিটো বিষয়ত যোগ্যতা অৰ্জন কৰে স্নাতক পৰ্যায়ত কেন্দ্ৰীয় বিশ্ববিদ্যালয় চেন্ট্ৰেল ইউনিভাৰ্চিটিত নামভৰ্তিকৰণৰ বাবে তেওঁক সেই বিষয়টোতেই নামভৰ্তি কৰিব লাগিব তাত আৰু তেওঁ কাৰণ কৈয়ে দিছে যে হায়াৰ ছেকেণ্ডাৰী ৰিজাল্টটো তাত কাউণ্ট নহয় গতিকে সেই সম্পৰ্কে চিন্তা কৰিব ধন্যবাদ জনাইছো নালাগে হয় ধন্যবাদ জনাইছো বাইদেউ ইমান সময় আচলতে আমি যি CUET এক্সামৰ কথা আমি পাতি আছিলো হয়তো আজিৰ পৰা এই বিষয়টোৰ লগত যিখিনি প্ৰশ্ন বা যিখিনি প্ৰশ্নবোধক আছিল ছাত্ৰ ছাত্ৰীসকলৰ মনত মই ভাবো যে এই অনুষ্ঠানটো চোৱাৰ পিছত হয়তো তেওঁলোকৰ হয়তো সেই মনটো অন্তত এনেকুৱা নহয় যে CUET পৰীক্ষা এটা দুৰ্বৈধ পৰীক্ষা নেকি কাৰণ কোৱাই হৈছে যে দ্বাদশ শ্ৰেণীৰ যি পাঠ্যক্ৰম আছে যিটো বিষয় ল'ব সেইটো বিষয় তেওঁলোকে পঢ়িলে হ'ল খৰচী বুলি পঢ়িব লাগিব এতিয়া এনেকুৱাও নহয় যে তেওঁলোকে যে কিবা কিবি কমন আহিব নেকি অমুক আহিব নেকি তমুক আহিব নেকি এইখিনি ভাবিব নালাগে গোটেই যিখিনি বিষয়কেইটা আছে যিখিনি চেপ্টাৰ্ছ আছে চেপ্টাৰখিনি আচলতে তেওঁলোকে গোটেইখিনি পঢ়িব লাগিব তাৰ পৰা তেওঁলোকে নিজে প্ৰশ্নখিনি আচলতে উলিয়াব লাগিব তাৰ পিছত তেওঁলোকে পৰীক্ষাটো দি পেলাই কোনখন ইউনিভাৰ্চিটিত যায় সেইটো তাৰপিছত তেওঁলোকে চিলেক্ট কৰিব পাৰিব আচলতে মই আশা কৰিছো যে যিসকল অসমৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে যিসকলে আচলতে CUET পৰীক্ষা দিম বুলি ভাবিছে যে মই ভাল লাগিছে যে অসমৰ ল'ৰা ছোৱালীয়ে আজি যোৱা বছৰৰ পৰা তেওঁলোকে আচলতে এই পৰীক্ষাটোৰ কাৰণে যথেষ্টখিনি কিন্তু গুৰুত্ব এটা পূৰ্ণ এটা পদক্ষেপ এটা লৈছে বা তৎপৰ দেখুৱাইছে তেওঁলোকে মই এই ক্ষেত্ৰত কম যে অসমৰ পৰাও যাই তেওঁলোকে আচলতে যিসমূহ আমাৰ বিশ্ববিদ্যালয়সমূহ আছে চেন্ট্ৰেল ইউনিভাৰ্চিটিসমূহ আছে তেওঁলোক তাতে আচলতে অধ্যয়ন কৰক তাৰে কামনা কৰিছো আৰু এই অনুষ্ঠানটো ইয়াতে সামৰণি মাৰিছো ধন্যবাদ সকলোকে ময়ো শুভেচ্ছা জনাইছো এই মঞ্চৰ পৰা ছাত্ৰ ছাত্ৰীসকললৈ